না, এইটো হৈছে আমাৰ কংগ্ৰেছ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি গোটেই অসমখনতে 5টা গ্ৰুপত আমাৰ যিসকল জ্যেষ্ঠ নেতা এইসকলক 5টা গ্ৰুপত আমাৰ বিভক্ত কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপতেই 6খন 7খনকৈ জিলা প্ৰতিটো গ্ৰুপক দায়িত্ব দিছে আৰু তাৰ অংশ হিচাপে আজি আমাৰ গ্ৰুপটো ই গ্ৰুপ আৰু আমাৰ গ্ৰুপটোত মই আছোঁ, আমাৰ MLA কি বুলি কয় নুৰুল হুদা ডাঙৰীয়া আছে, মহিলা কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছে মীৰা বৰঠাকুৰ আৰু অন্যান্য সদস্যসকল লৈ আমি প্ৰথমতে আমি হাফলং অৰ্থাৎ অহাকালিলৈ আমাৰ হাফলং, তাৰ পিছদিনা আমাৰ 21 তাৰিখৰ দিনাখন আমাৰ ডিফু অৰ্থাৎ কাৰ্বি আংলং আৰু 22 তাৰিখৰ দিনা ৱেষ্ট কাৰ্বি আংলং। এইটো হৈছে ফাৰ্ষ্ট ফেজ। এই 3খন ডিষ্ট্ৰিক্টত আমি বিভিন্ন সংগঠন, বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন ধৰণৰ সংগঠন, ছাত্ৰ সংগঠন, যুৱ সংগঠন, এইটো কি কয় ছ'চিয়েল এক্টিভিটিজ, চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন অৰ্থাৎ সকলোবিলাক ষ্টেক হোল্ডাৰৰ লগত আমি মত বিনিময় কৰিম। আমাৰ মত বিনিময় কৰি আমি প্ৰথমটো হৈছে আমাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ যিখন মেনিফেষ্টো হ'ব এইখনৰ নাম হৈছে পিপুলছ মেনিফেষ্টো, ৰাইজৰ মেনিফেষ্টো। এই মেনিফেষ্টোখন কেনেকুৱা হোৱাটো বিচাৰে, তাত লোকেলি ৰাইজৰ কি সমস্যাবিলাক আছে এই গোটেই সমস্যাবিলাক আমি শুনিম আৰু শুনি সেইবিলাকৰ ওপৰত ৰাইজৰ কি মতামত, তেওঁলোকৰ কি মেমৰেণ্ডাম, এই গোটেইবিলাক আমি সংগ্ৰহ কৰি সকলোবিলাক কম্পাইল কৰি আমি প্ৰদেশ কংগ্ৰেছক দাখিল কৰিম। ঠিক একেদৰে ছেকেণ্ড ফেজ যিটো আমাৰ হ'ব অহা 3 জানুৱাৰীৰ পৰা হ'ব। 3 জানুৱাৰীত আমি আকৌ নগাঁও জিলা, মৰিগাঁও জিলা আৰু হোজাই জিলা ঠিক একে পদ্ধতিৰে এই 3খন জিলাও আমি তেনেকুৱাকৈ ভ্ৰমণ কৰিম। এইটো হৈছে আমাৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ, এইটো আমাৰ কাৰ্যসূচীৰ এইটো এটা অংশ। অৰ্থাৎ আমি কংগ্ৰেছ দল ৰাইজৰ এই কাৰ্যসূচীৰ যোগেদি আমি ৰাইজৰ পদূলিলৈ যাম আৰু ৰাইজৰ পৰা আমি জানিব বিচাৰিম ৰাইজে অহা চৰকাৰটো কেনেকুৱা হ'ব বিচাৰিছে, অহা মেনিফেষ্টোখন কংগ্ৰেছ দলৰ কেনেকুৱা হোৱা বিচাৰিছে, ৰাইজে কি বিচাৰিছে, এই গোটেই কথাখিনিকে প্ৰতিফলিত কৰিবৰ কাৰণে আমি এইটো লৈছোঁ আৰু আজিৰ পৰা সমগ্ৰ অসম জুৰি বিভিন্ন প্ৰান্তত আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব।